ঘোষণা কৰিছে এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে বিভিন্ন ঠাইৰ পৰা মানুহবোৰ য'ত ত'ত গৈছে উজনি অসমলৈ উত্তৰ অসমলৈ মানুহবোৰ ঢাপলি মেলিছে কিয় বৰ্তমান সময়ছোৱাত লখিমপুৰত উচ্ছেদ চলাওঁতে দেখা পোৱা গৈছে যে বিভিন্ন ঠাইৰ পৰা মানুহ আহিছে শ্ৰীভূমিৰ পৰা মানুহ আহিছে দক্ষিণ হালমৰাৰ পৰা মানুহ আহিছে এই মানুহখিনিয়ে কিয় আহিছে ইয়াত ষড়যন্ত্ৰৰ গুণ পাইছো বুলি ইংগিত দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে তেওঁ ক'লে ইয়াৰ এটা ভাল ষ্টাডি হ'ব লাগে তদন্ত হ'ব লাগে বেদখলকাৰীক লৈ এই মুহূৰ্তত তদন্ত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোন মানুহ কলৈ গৈছে ক'ত ক'ত তেওঁলোকে বেদখল কৰিছে সকলো তদন্ত হ'ব বেদখলকাৰীক লৈ তদন্ত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ জনাই আছো উচ্ছেদ আমি কোনো তৃপ্তিৰ বাবে নকৰো আমি উচ্ছেদ কৰি একো ভাল পোৱা নাই কিন্তু উচ্ছেদ কিয় কৰিব লগা হৈছে সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাৰোবাক উঠাই দি আমাৰ ভাল নালাগে উচ্ছেদ আমি কোনো তৃপ্তিৰ বাবে কৰি থকা নাই কাৰোবাক উচ্ছেদ কৰি আমি কোনো ফুৰ্তি পাই থকা নাই বেদখলকাৰীক উচ্ছেদক লৈ সুপ্ৰিম কোৰ্ট হাই কোৰ্টৰ কাঢ়া নিৰ্দেশ যে আছে সেই কথা ক্লিয়াৰ কৰি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফৰেষ্ট লেণ্ড ভিজিআৰ পিজিআৰৰ মাটি কোনেও যে দখল কৰিব নোৱাৰিব সেই কথা ক্লিয়াৰ কৰি দিলে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ কৰিবলৈ যাওঁতে এটা নতুন কথা ধৰা পৰিছে আৰু এই ধৰা পৰা কথাটো হ'ল বিভিন্ন ঠাইৰ পৰা মানুহ গৈ য'ত ত'ত বাহৰ পাতিছে গোৱালপাৰাত আধা মানুহ বৰপেটা বঙাইগাঁৱৰ পৰা আহিছে এই কথা অৱশ্যে ঠিকেই আছে যে ওচৰৰ মানুহ ওচৰতে আছে কাৰণ তেওঁলোকৰ মাটি নাই বা তেওঁলোক দুখীয়া দৰিদ্ৰ মানুহ মাটি নোহোৱা মানুহ যাৰ ফলত তেওঁলোকে এই ওচৰতে বাহৰ পাতিছে এইখিনিলৈকে ঠিকেই আছে গোৱালপাৰাত থকা মানুহখিনি ঠিকেই আছে কিন্তু লখিমপুৰত উচ্ছেদত ধৰা পৰিছে দক্ষিণ হালমৰা শ্ৰীভূমিৰ মানুহ ডাঙৰ কথা কৈ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে মাটি নথকা মানুহে নিজৰ ঠাইতহে মাটি বিচাৰিব বেলেগ ঠাইলৈ কিয় যাব প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংখ্যাগৰিষ্ঠ থকা ঠাইলৈ ঢাপলি মেলিছে এই মানুহবোৰ প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে গোলাঘাটৰ সৰুপথাৰলৈ কিয় গৈছে নগাঁৱৰ ধিং ৰূপহীৰ মানুহ এইটো এটা প্ৰশ্ন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উজনি আৰু উত্তৰ অসমলৈ কিয় গৈছে এই মানুহবোৰ নামনি অসমৰ পৰা মধ্য অসমৰ পৰা গৈ উজনি আৰু আপাৰ অসমৰ বিভিন্ন ঠাইত গৈ কিয় বাহৰ পাতিছে কিয় উত্তৰ অসমত বাহৰ পাতিছে দৰিদ্ৰতাৰ কাৰণে গৈছে নে অন্য কিবা ষড়যন্ত্ৰ সংখ্যালঘু লোকসকলে সংখ্যাগুৰু ঠাইত গৈ কিবা ষড়যন্ত্ৰ কৰিছে নেকি ইয়াৰ এটা ভাল ষ্টাডি হ'ব লাগে তদন্ত হ'ব লাগে বেদখলকাৰীক লৈ এনেধৰণে তদন্ত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে বেদখলকাৰীয়ে ইয়াত কোনো আপোচ কৰা নহ'ব আপোচবিহীনভাৱে উচ্ছেদ অভিযান চলি থাকিব ৰাজ্যত উচ্ছেদ অভিযান যে বন্ধ নহয় সেই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক্লিয়াৰ কৰি দিছে লগতে তেওঁ ক'লে যে উচ্ছেদ কৰি আমি কোনো তৃপ্তি নাপাওঁ উচ্ছেদ আমি কোনো তৃপ্তিৰ বাবে নকৰোঁ কাৰোবাক উঠাই দি আমাৰ ভাল নালাগে বেদখলকাৰীক উচ্ছেদক লৈ সুপ্ৰিম কোৰ্ট হাই কোৰ্টে কাঢ়া নিৰ্দেশ দিছে সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ফৰেষ্ট লেণ্ড ভিজিআৰ পিজিআৰৰ মাটি কোনেও দখল কৰিব নোৱাৰিব উচ্ছেদ কৰিবলৈ যাওঁতে এটা নতুন কথা ধৰা পৰিছে গোৱালপাৰাত আধা মানুহ বৰপেটা বঙাইগাঁৱৰ পৰা আহিছে এইখিনিলৈকে ঠিকেই আছে যে ওচৰৰ মানুহ ওচৰতে আছে দুখীয়া বা তেওঁলোকৰ মাটি নাই বাবে তেওঁলোকে গোৱালপাৰাত গৈ বাহৰ পাতিছে বৰপেটা বঙাইগাঁৱৰ পৰা আহি কিন্তু কথাটো হ'ল যে লখিমপুৰত যে লোৱাৰ আছামৰ মানুহ ধৰা পৰিছে লখিমপুৰত দক্ষিণ হালমৰাৰ মানুহ কেনেকৈ গৈ পালেগৈ শ্ৰীভূমিৰ মানুহ লখিমপুৰত গৈ কেনেকৈ বেদখল কৰিছেগৈ মাটি নথকা কাৰণে নে অন্য কিবা ষড়যন্ত্ৰ মাটি নথকা মানুহেতো নিজৰ ঠাইত মাটি বিচাৰিব লাগে নিজৰ জিলাত মাটি বিচাৰিব লাগে বেলেগ ঠাইলৈ কিয় যাব তেওঁলোকৰ মাটি নাই সেইবাবে বাহৰ পাতিছে কিন্তু লখিমপুৰত যে ধৰা পৰিছে দক্ষিণ হালমৰা শ্ৰীভূমিৰ মানুহ এইটো ডাঙৰ প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে লোৱাৰ অসমৰ মানুহ গৈ উত্তৰ পাৰত যে বাহৰ পাতিছেগৈ মাটি নথকা মানুহে নিজৰ ঠাইতহে মাটি বিচাৰিব বেলেগ ঠাইলৈ কিয় যাব প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সংখ্যাগৰিষ্ঠ থকা ঠাইলৈ ঢাপলি মেলিছে এই মানুহবোৰে আচলতে কৰিছে কি কেনেধৰণে তেওঁলোকে গৈ সৰুপথাৰত বাহৰ পাতিছে লখিমপুৰত বাহৰ পাতিছে আপাৰ অসমৰ কেইবাখনো ঠাইত বাহৰ পাতিছে গোলাঘাটৰ সৰুপথাৰলৈ নগাঁৱৰ ধিং ৰূপহীৰ মানুহ কিয় গৈছে প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে উজনি আৰু উত্তৰ অসমলৈ কিয় গৈছে এই মানুহবোৰ যিবোৰ মানুহে নিজৰ ঠাইত মাটি দখল কৰিব লাগিছিল নে গৈ বেলেগ ঠাইত কৰিব লাগিছিল দৰিদ্ৰতাৰ কাৰণে গৈছে নে অন্য কিবা ষড়যন্ত্ৰৰ গুণ পোৱাৰ ইংগিত দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ এটা ভাল ষ্টাডি হ'ব লাগে তদন্ত হ'ব লাগে বুলি ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে বেদখলকাৰীক লৈ তদন্ত হ'ব বেদখলকাৰীক লৈ তদন্ত ঘোষণা কৰিছে এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ কৈ দিলে যে বেদখলকাৰী য'ত ত'ত বাহৰ পাতিছে ইয়াৰ ভাল এটা ষ্টাডি হ'ব লাগিব নগাঁও ধিং ৰূপহীৰ মানুহ গৈ কিয়
সৰু পথাৰত বাহৰ পাতিব মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ক'লে যে লোৱাৰ আছামৰ মানুহ গৈ উত্তৰ পাৰত কিয় বাহৰ পাতিব কেনেকৈ বেদখল কৰিব তেওঁলোকে তাত গৈ নিজৰ ঠাইতে মাটি বিচাৰিব মাটি নথকা মানুহে দৰিদ্ৰতাৰ কাৰণে গৈছে নে অন্য কিবা কাৰণ সেই কথা ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে ফৰেষ্টলেণ্ড পিজিআৰ মাটি যে কোনেও দখল কৰিব নোৱাৰিব সেই কথাও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক্লিয়াৰ কৰি দিছে আজি উচ্ছেদ কৰিবলৈ যাওঁতে এটা নতুন কথা ধৰা পৰিছে বুলি ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ কৈছে যে উচ্ছেদ কৰিবলৈ যাওঁতে ধৰা পৰিছে গোৱালপাৰাত আধা মানুহ বৰপেটা বঙাইগাঁৱৰ পৰা আহিছে এইখিনিলৈকে ঠিকেই আছিল ওচৰৰ মানুহ ওচৰত আছে কিন্তু দূৰৰ মানুহ বেছি দূৰলৈ গৈ যে বাহৰ পাতিছে এইবোৰ কি তেওঁলোকৰ মাটি নাই দুখীয়া সেইভাৱে বাহৰ পাতিছিল ওচৰৰ মানুহখিনি ঠিকেই আছে কিন্তু লোৱাৰ আছামৰ মানুহ গৈ আপাৰ আছাম উত্তৰ পাৰ গৈ পাইছেগৈ লখিমপুৰত উচ্ছেদত ধৰা পৰিছে দক্ষিণ হালমৰা শ্ৰীভূমিৰ মানুহ কেনেকৈ তেওঁলোক গৈ লখিমপুৰ পাইছেগৈ কেনেকৈ তেওঁলোকে দক্ষিণ হালমৰাৰ পৰা শ্ৰীভূমিৰ পৰা লখিমপুৰ পালেগৈ মাটি নথকা মানুহে নিজৰ ঠাইতহে মাটি বিচাৰিব বেলেগ ঠাইলৈ কিয় যাব এই প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সংখ্যাগৰিষ্ঠ থকা ঠাইলৈ ঢাপলি মেলিছে এই মানুহবোৰ যিবোৰ মানুহে নিজৰ ঠাইত মাটি বিচাৰিব লাগিছিল কিন্তু গৈছে কলৈ উত্তৰ পাৰ আপাৰ আছামত গোলাঘাটৰ সৰু পথাৰলৈ কিয় গৈছে নগাঁও ঢিং ৰূপহীৰ মানুহ প্ৰশ্ন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উজনি আৰু উত্তৰ অসমলৈ কিয় গৈছে এই মানুহবোৰ প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ ক'লে যে তদন্ত হ'ব লাগিব ইয়াৰ দৰিদ্ৰতাৰ কাৰণে গৈছে নে অন্য কিবা ষড়যন্ত্ৰৰ গোন্ধ পোৱাৰ ইংগিত দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ এটা ভাল ষ্টাডি হ'ব লাগে তদন্ত হ'ব লাগে বুলি কৈ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে যে তদন্ত হ'ব বেদখলকাৰীক লৈ তদন্ত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ কি কৈছে শুনক আমি উচ্ছেদ অভিযান কিবা তৃপ্তিৰ কাৰণে নকৰোঁ যে কাবাক উঠাই দি আমাৰ ভাল লাগে কিন্তু সমস্যাটো হ'ল সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্ট তেওঁলোকৰ কাঢ়া নিৰ্দেশ আছে যে ফৰেষ্টৰ মাটি এনক্ৰ'চ হ'ব নালাগে পিজিআৰৰ মাটি এনক্ৰ'চ হ'ব নালাগে যেতিয়া আমি উচ্ছেদ কৰিব গৈছোঁ তেতিয়া তাত নতুন কথা এটা ধৰাত পৰিছে যেনেকৈ আজি গোৱালপাৰাত উচ্ছেদ হৈছে আধা মানুহ বৰপেটা আৰু বঙাইগাঁও জিলাৰ পৰা আহিছে যদি মই লেণ্ডলেছ মোৰ নিজৰ জিলাত মই মাটি বিচাৰিম লখিমপুৰত আমি উচ্ছেদ কৰিছোঁ দেখা গৈছে যে চাউথ চালমাৰা কৰিমগঞ্জৰ পৰা মানুহ লখিমপুৰত গৈছে আৰু গৰুখুটিত যেতিয়া উচ্ছেদ হৈছিল আপোনালোকে দেখিছিলে যে ইয়াৰ পৰা বহুত মানুহ ছয়গাঁও বকোলৈকে গুচি গৈছিলে তাৰ মানে এই মানুহবিলাকে বেলেগ বেলেগ জিলাত কিয় আহে আৰু সংখ্যাগৰিষ্ঠ মানুহ থকা সমষ্টিখিনিলৈ আহে ইয়াৰ ওপৰত এটা নিশ্চিতভাৱে ষ্টাডি হ'ব লাগে যে এই মানুহখিনি দৰিদ্ৰতাৰ কাৰণে আনে নে কোনোবাই ভোটৰ কাৰণে আমাৰ সংখ্যাগৰিষ্ঠ মানুহ থকা সমষ্টিবিলাকত অসমীয়া মানুহক সংখ্যালঘিষ্ঠ কৰিবৰ কাৰণে কোনোবাই ইয়াত লৈ আহে মই ভাবোঁ যে আমাৰ ইয়াৰ ওপৰত ধৰক দৰঙত যিখিনি মানুহ লেণ্ডলেছ তেওঁলোকে গৰুখুটিত আহিছে কথা নাই আমি ক'ব পাৰোঁ যে দুখীয়াৰ কাৰণে আহিছে আজি গোৱালপাৰা মানুহ পাইকানত বহিছে বহাটো ভাল হওক বেয়া হওক আমি বুজিব পাৰোঁ যে ঠিক আছে দৰিদ্ৰতাৰ কাৰণে আহিছে কিন্তু চাউথ চালমাৰা মানকাছাৰ বৰপেটা কৰিমগঞ্জ এতিয়া শ্ৰীভূমি এই জিলাবিলাকৰ পৰা উজনি আৰু উত্তৰ অসমত কিয় মানুহ আহিছে আজি গোলাঘাটৰ এটা সৰু পথাৰ বুলি সমষ্টি আছে তাত আপোনালোকে দেখি আচৰিত হ'ব যে নগাঁৱৰ ঢিং ৰূপহীৰ পৰা অজস্ৰ মানুহ উৰিয়াম ঘাটলৈকে গৈছে আৰু সমষ্টিটোৰ জনগাঁথনিৰ সামঞ্জস্য ভাঙি দিছে গতিকে এইটো এটা ষড়যন্ত্ৰ নে দৰিদ্ৰৰ কাৰণে গৈছে নে ইয়াৰ আগত কোনোবা ৰাজনীতি কৰা মানুহ আছে এই কথাবোৰ তদন্ত কৰিব লাগে আৰু এই কথাবিলাক আমি দূৰলৈকে গৈ চাব লাগে আমি উচ্ছেদ অভিযান কিবা তৃপ্তিৰ কাৰণে নকৰোঁ যে কাবাক উঠাই দি আমাৰ ভাল লাগে কিন্তু সমস্যাটো হ'ল সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্ট তেওঁলোকৰ কাঢ়া নিৰ্দেশ আছে যে ফৰেষ্টৰ মাটি এনক্ৰ'চ হ'ব নালাগে পিজিআৰৰ মাটি এনক্ৰ'চ হ'ব নালাগে যেতিয়া আমি উচ্ছেদ কৰিব গৈছোঁ
তেতিয়া তাত নতুন কথা এটা ধৰাত পৰিছে। যেনেকৈ আজি গোৱালপাৰাত উচ্ছেদ হৈছে, আধা মানুহ বৰপেটা আৰু বঙাইগাঁও জিলাৰ পৰা আহিছে। যদি মই লেণ্ডলেছ, মোৰ নিজৰ জিলাত মই মাটি বিচাৰিম। লখিমপুৰত আমি উচ্ছেদ কৰিছোঁ, দেখা গৈছে যে চাউথ চালমাৰা কৰিমগঞ্জৰ পৰা মানুহ লখিমপুৰত গৈছে। আৰু গৰুখুটিত যেতিয়া উচ্ছেদ হৈছিল, আপোনালোকে দেখিছিলে যে ইয়াৰ পৰা বহুত মানুহ ছয়গাঁও বকোলৈকে গুচি গৈছিলে। তাৰ মানে এই মানুহবিলাকে বেলেগ বেলেগ জিলাত কিয় আহে? আৰু সংখ্যাগৰিষ্ঠ মানুহ থকা সমষ্টিখিনিলৈ আহে। ইয়াৰ ওপৰত এটা নিশ্চিতভাৱে ষ্টাডি হ'ব লাগে যে এই মানুহখিনি দৰিদ্ৰতাৰ কাৰণে আনে নে কোনোবাই ভোটৰ কাৰণে আমাৰ সংখ্যাগৰিষ্ঠ মানুহ থকা সমষ্টিবিলাকত অসমীয়া মানুহক সংখ্যালঘিষ্ঠ কৰিবৰ কাৰণে কোনোবাই ইয়াত লৈ আহে। মই ভাবোঁ যে আমাৰ ইয়াৰ ওপৰত ধৰক দৰঙত যিখিনি মানুহ লেণ্ডলেছ, তেওঁলোকে গৰুখুটিত আহিছে, কথা নাই, আমি ক'ব পাৰোঁ যে দুখীয়াৰ কাৰণে আহিছে। আজি গোৱালপাৰা মানুহ পাইকানত বহিছে, বহাটো ভাল হওক বেয়া হওক আমি বুজিব পাৰোঁ যে ঠিক আছে দৰিদ্ৰতাৰ কাৰণে আহিছে। কিন্তু চাউথ চালমাৰা, মানকাছাৰ, বৰপেটা, কৰিমগঞ্জ, এতিয়া শ্ৰীভূমি, এই জিলাবিলাকৰ পৰা উজনি আৰু উত্তৰ অসমত কিয় মানুহ আহিছে? আজি গোলাঘাটৰ এটা সৰু পথাৰ বুলি সমষ্টি আছে, তাত আপোনালোকে দেখি আচৰিত হ'ব যে নগাঁৱৰ ঢিং ৰূপহীৰ পৰা অজস্ৰ মানুহ উৰিয়াম ঘাটলৈকে গৈছে। আৰু সমষ্টিটোৰ জনগাঁথনিৰ সামঞ্জস্য ভাঙি দিছে। গতিকে এইটো এটা ষড়যন্ত্ৰ নে দৰিদ্ৰৰ কাৰণে গৈছে নে ইয়াৰ আগত কোনোবা ৰাজনীতি কৰা মানুহ আছে? এই কথাবোৰ তদন্ত কৰিব লাগে আৰু এই কথাবিলাক আমি দূৰলৈকে গৈ চাব লাগে। আমি উচ্ছেদ অভিযান কিবা তৃপ্তিৰ কাৰণে নকৰোঁ যে কাবাক উঠাই দি আমাৰ ভাল লাগে। কিন্তু সমস্যাটো হ'ল সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্ট, তেওঁলোকৰ কাঢ়া নিৰ্দেশ আছে যে ফৰেষ্টৰ মাটি এনক্ৰ'চ হ'ব নালাগে, VGR PGRৰ মাটি এনক্ৰ'চ হ'ব নালাগে। যেতিয়া আমি উচ্ছেদ কৰিব গৈছোঁ, তেতিয়া তাত নতুন কথা এটা ধৰাত পৰিছে। যেনেকৈ আজি গোৱালপাৰাত উচ্ছেদ হৈছে, আধা মানুহ বৰপেটা আৰু বঙাইগাঁও জিলাৰ পৰা আহিছে। যদি মই লেণ্ডলেছ, মোৰ নিজৰ জিলাত মই মাটি বিচাৰিম। লখিমপুৰত আমি উচ্ছেদ কৰিছোঁ, দেখা গৈছে যে চাউথ চালমাৰা কৰিমগঞ্জৰ পৰা মানুহ লখিমপুৰত গৈছে। আৰু গৰুখুটিত যেতিয়া উচ্ছেদ হৈছিল, আপোনালোকে দেখিছিলে যে ইয়াৰ পৰা বহুত মানুহ ছয়গাঁও বকোলৈকে গুচি গৈছিলে। তাৰ মানে এই মানুহবিলাকে বেলেগ বেলেগ জিলাত কিয় আহে? আৰু সংখ্যাগৰিষ্ঠ মানুহ থকা সমষ্টিখিনিলৈ আহে। ইয়াৰ ওপৰত এটা নিশ্চিতভাৱে ষ্টাডি হ'ব লাগে যে এই মানুহখিনি দৰিদ্ৰতাৰ কাৰণে আনে নে কোনোবাই ভোটৰ কাৰণে আমাৰ সংখ্যাগৰিষ্ঠ মানুহ থকা সমষ্টিবিলাকত অসমীয়া মানুহক সংখ্যালঘিষ্ঠ কৰিবৰ কাৰণে কোনোবাই ইয়াত লৈ আহে। মই ভাবোঁ যে আমাৰ ইয়াৰ ওপৰত ধৰক দৰঙত যিখিনি মানুহ লেণ্ডলেছ, তেওঁলোকে গৰুখুটিত আহিছে, কথা নাই, আমি ক'ব পাৰোঁ যে দুখীয়াৰ কাৰণে আহিছে। আজি গোৱালপাৰা মানুহ পাইকানত বহিছে, বহাটো ভাল হওক বেয়া হওক আমি বুজিব পাৰোঁ যে ঠিক আছে দৰিদ্ৰতাৰ কাৰণে আহিছে। কিন্তু চাউথ চালমাৰা, মানকাছাৰ, বৰপেটা, কৰিমগঞ্জ, এতিয়া শ্ৰীভূমি, এই জিলাবিলাকৰ পৰা উজনি আৰু উত্তৰ অসমত কিয় মানুহ আহিছে? আজি গোলাঘাটৰ এটা সৰু পথাৰ বুলি সমষ্টি আছে, তাত আপোনালোকে দেখি আচৰিত হ'ব যে নগাঁৱৰ ঢিং ৰূপহীৰ পৰা অজস্ৰ মানুহ উৰিয়াম ঘাটলৈকে গৈছে। আৰু সমষ্টিটোৰ জনগাঁথনিৰ সামঞ্জস্য ভাঙি দিছে। গতিকে এইটো এটা ষড়যন্ত্ৰ নে দৰিদ্ৰৰ কাৰণে গৈছে নে ইয়াৰ আগত কোনোবা ৰাজনীতি কৰা মানুহ আছে? এই কথাবোৰ তদন্ত কৰিব লাগে আৰু এই কথাবিলাক আমি দূৰলৈকে গৈ চাব লাগে। আমি উচ্ছেদ অভিযান কিবা তৃপ্তিৰ কাৰণে নকৰোঁ যে কাবাক উঠাই দি আমাৰ ভাল লাগে। কিন্তু সমস্যাটো হ'ল সুপ্ৰিম কোৰ্ট
আৰু হাইকোৰ্ট তেওঁলোকৰ কাঢ়া নিৰ্দেশ আছে যে ফৰেষ্টৰ মাটি এনক্ৰ'চ হ'ব নালাগে, VGR PGRৰ মাটি এনক্ৰ'চ হ'ব নালাগে। যেতিয়া আমি উচ্ছেদ কৰিব গৈছোঁ তেতিয়া তাত নতুন কথা এটা ধৰাত পৰিছে। যেনেকৈ আজি গোৱালপাৰাত উচ্ছেদ হৈছে, আধা মানুহ বৰপেটা আৰু বঙাইগাঁও জিলাৰ পৰা আহিছে। যদি মই লেণ্ডলেছ, মোৰ নিজৰ জিলাত মই মাটি বিচাৰিম। লখিমপুৰত আমি উচ্ছেদ কৰিছোঁ, দেখা গৈছে যে চাউথ চালমাৰা কৰিমগঞ্জৰ পৰা মানুহ লখিমপুৰত গৈছে। আৰু গৰুখুটিত যেতিয়া উচ্ছেদ হৈছিল আপোনালোকে দেখিছিলে যে ইয়াৰ পৰা বহুত মানুহ ছয়গাঁও বকোলৈকে গুচি গৈছিলে। তাৰ মানে এই মানুহবিলাকে বেলেগ বেলেগ জিলাত কিয় আহে? আৰু সংখ্যাগৰিষ্ঠ মানুহ থকা সমষ্টিখিনিলৈ আহে। ইয়াৰ ওপৰত এটা নিশ্চিতভাৱে ষ্টাডি হ'ব লাগে যে এই মানুহখিনি দৰিদ্ৰতাৰ কাৰণে আনে নে কোনোবাই ভোটৰ কাৰণে আমাৰ সংখ্যাগৰিষ্ঠ মানুহ থকা সমষ্টিবিলাকত অসমীয়া মানুহক সংখ্যালঘিষ্ঠ কৰিবৰ কাৰণে কোনোবাই ইয়াত লৈ আহে। মই ভাবোঁ যে আমাৰ